নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। মই আহিছোঁ আজি শিলঙনি মাণ্ডলিক গৱেষণা কেন্দ্ৰত। ইয়াতে এখন মিটিং হৈছে, ট্ৰেইনিং হৈছে আৰু সেই ট্ৰেইনিংখন এণ্টাৰপ্ৰিনাৰসকলৰ কাৰণে হৈছে। কি শিকাইছে তাকে আপোনালোকক মই অকণমান দেখুৱাইছোঁ। চাই থাকিব ভিডিঅ'টি শেষলৈকে। এইখনেই হৈছে শিলঙনি মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ আৰু ইয়াতে মিটিংখন হৈছে আৰু ইয়াতে উপস্থিত আছিল মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ হিৰণ্য কুমাৰ বৰা ডাঙৰীয়া, লগতে বিজ্ঞানী ডক্টৰ হেমেন কলিতা ছাৰ আৰু বহুকেইগৰাকী ইয়াতে বিজ্ঞানী আছিলে। তেখেত হৈছে ডক্টৰ ৰঞ্জনা চক্ৰৱৰ্তী আৰু তেখেতে বহুখিনি কথাই ইয়াতে কৈছে আৰু ইয়াতে বহুকেইগৰাকী এণ্টাৰপ্ৰিনাৰ আছিলে। তেওঁলোকক ট্ৰেইনিং দিয়া হৈছিলে কেনেদৰে আমি ব্যৱসায় কৰিব লাগে, কি দিশত আমি গুৰুত্ব বেছি দিব লাগে সেইখিনি সম্পৰ্কে কিছু কথা কৈছিলে। তেখেতে প্ৰথমে ট্ৰেইনিংটো দিছিলে আৰু তাৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডক্টৰ চিংকি বৰ্মন বাইদেউ এণ্টাৰপ্ৰিনাৰসকলক ট্ৰেইনিং দিছিলে। মই তাৰে কিছু অংশ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু নিশ্চয় উপকৃত হ'ব। এৱেৰনেছ প্ৰগ্ৰাম, এই প্ৰগ্ৰামটো আমাৰ নীতি হাবৰ আমাৰ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ অধীনত যোনটো নীতি হাব আছে তাৰ আণ্ডাৰত আমাৰ এই প্ৰগ্ৰামটো কৰা হৈছে। আৰু নীতি হাবটো হ'ল আমাৰ নৰ্থ ইষ্ট এগ্ৰিকালচাৰ টেকনলজি এণ্টাৰপ্ৰিনাৰ হাব। গতিকে এই হাবৰ বিষয়ে মই চমুকৈ অলপমান কৈ দিছোঁ। তাৰ আগতে মই চিনাকি কৰি দিব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে মাণ্ডলিক গৱেষণা কেন্দ্ৰ আমাৰ শিলঙনিৰ মুখ্য বিজ্ঞানী ডক্টৰ H.K. বৰা ছাৰ। ছাৰক এখন ফুলাম গামোচাৰে আদৰিবলৈ ডক্টৰ অঞ্জুমালা ডেকা বাইদেউক অনুৰোধ জনাইছোঁ। ডক্টৰ হিৰণ্য কুমাৰ বৰা ছাৰৰ লগতে ডক্টৰ হেমেন কলিতা ছাৰকো সম্বৰ্ধনা জনোৱা হৈছিলে। আচলতে আৰম্ভ কৰিছিলে আমাৰ অসম আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আণ্ডাৰ যোৰহাটৰ আৰু এইটো এষ্টাব্লিছ হৈছিলে 2018 চনতে। এইটো আমাৰ নন প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন। গতিকে ইয়াৰ আণ্ডাৰত যিমানখিনি আমাৰ এণ্টাৰপ্ৰিনাৰ ডেভেলপ ষ্টাৰ্টআপছ যোনখিনি বিচাৰে, আনএমপ্লয়ড ইউথ বা যোনখিনি নতুন ইউথ আছে, যোনখিনি মানে এণ্টাৰপ্ৰিনাৰ, তেখেতসকলে যদি কিছু ষ্টাৰ্টআপ বিচাৰে তেখেতসকলক সহায় কৰিবৰ কাৰণে এই প্ৰগ্ৰামটো আৰম্ভ কৰা হৈছিলে আৰু ইয়াতে যথেষ্ট আমি সঁহাৰি পাইছোঁ। আৰু গতিকে সেইটো যাতে আমি আৰু বৃহৎভাৱে আমি প্ৰচলিত কৰিব পাৰোঁ তাৰ কাৰণে এই এৱেৰনেছ প্ৰগ্ৰামটো পতা হৈছে। গতিকে আজি অনুষ্ঠানটোত আমি এইটোৰ বিষয়ে অলপমান আলোচনা কৰিম। আৰু আপোনালোকৰ মাজত মই গম পাইছোঁ বহুতখিনি নিজৰ বিজনেছ এগ্ৰি ষ্টাৰ্টআপ আছে, গতিকে তেওঁলোকে বহুতখিনি কথা জানে অলৰেডি, কিন্তু তথাপিও আমি অকণমান চমুকৈ ডিছকাশ্যন কৰিম যে এণ্টাৰপ্ৰিনাৰ হোৱাৰ আগতে আমি কি ধৰণৰ বস্তু আমি আচলতে মনত ৰাখিব লাগে যাতে আমি ছাকচেছফুল হওঁ। গতিকে চমুকৈ কিছুমান কথা মই কৈ দিছোঁ। যেনেকৈ আমি এণ্টাৰপ্ৰিনাৰটো আমাৰ অকল আমি বিজনেছটো কৰিব লাগে সেইটো বুলি নহয়, সেইটোৰ আমাৰ অলপমান পেশ্যন থাকিব লাগে। পেশ্যন মানে আমি সেইটো কৰি ভাল পাব লাগে, তেতিয়াহে আমি আচলতে ছাকচেছফুল হ'ম। আৰু অকল ভাল পোৱাৰ পিছত আমি সেই বস্তুটো কেনেকৈ লৈ যাব লাগিব। প্ৰথম অৱস্থাত এটা বস্তু কৰি ভাল পায়, যেনেকৈ বাইদেউ আচাৰ এইখিনি বনাই পেলাই ছাকচেছফুল হৈছে, ছাকচেছফুল এণ্টাৰপ্ৰিনাৰ হয়। গতিকে তেওঁ কেনেকৈ বস্তুটো আগবঢ়াই লৈ গৈছে সেইখিনিও জনা দৰকাৰ। গতিকে আমি প্ৰথমতে আমি যোনটো আমাৰ নিজৰ আগ্ৰহ আছে, ভাল পোৱা বস্তু, সেইটো কথা জানিব লাগিব। নেক্সটটো হ'ল আমি সেই বস্তুখিনি ষ্টাৰ্ট কৰোঁতে আমাৰ মাৰ্কেটটো লাষ্টলৈ চাব লাগিব। প্ৰথম আপুনি এটা বস্তু পেশ্যন ভাল লাগিলে বনালে, সেইটো কেনেকৈ বনাব লাগে তাৰ প্ৰচেছটো কৰিলে, তাৰপিছতে ফাণ্ডিং লাগিব। যেতিয়া আপুনি ষ্টাৰ্ট কৰিব তেতিয়া লাহে লাহে ষ্টাৰ্টআপ কিছুমান লাগিব। আৰু যোনটো নীতি হাব আছে তাতে আমাৰ কিছুমান ইনিচিয়েল ষ্টাৰ্টআপৰ কাৰণে কিছুমান ফাণ্ড দিয়ে। সেই ফাণ্ডখিনি প্ৰভাইড কৰিলে আপোনালোকে ধৰক ইনিচিয়েল ষ্টাৰ্টআপখিনি কৰিবলৈ সহায় হয়। ষ্টাৰ্টআপ কৰাৰ পিছত আমি চাব লাগিব যে আমি কিমান মানুহ এনগেজ কৰাই আমি প্ৰফিটটো ল'ব পাৰোঁ। সেই বিজনেছ মোডটো যোনটো আমি আছে সেই বস্তুটো আমি অলপমান শিকি পিনে আগবাঢ়ি যাব। আপোনালোকেও এই বস্তুটো
অনলাইনত এপ্লাই কৰিব লাগে কেনেকৈ কৰিব লাগে মই বুজাই দিম তাতে কিছুমান কোৰ্চ থাকে তাৰমানে এইটো মেইন উদ্দেশ্যটো কোন হয় কেটেগৰী চাওঁ ফাৰ্মাৰ এণ্টাৰপ্ৰিনাৰ ৰুৰেল ওমেন আনএমপ্লয়ড ইউথ আৰু কিছুমান গভৰ্ণমেণ্ট বা প্ৰাইভেট ছেক্টৰত যোনবিলাক এমপ্লয় আছে তেওঁলোকক কিছুমানে কৰে তাৰপিছত ফিল্ড ছাৰ্ভিচ প্ৰভাইডাৰ স্কুল ড্ৰপ আউট যোনে ধৰক সৰু সুৰা বিজনেছ কৰি চলি থাকিব পাৰে তেওঁলোকৰ কাৰণে কিছুমান ট্ৰেইনিং দিয়া হয় এনে আপোনালোকে যিকোনো বস্তু আৰম্ভ কৰিব আগতে এটা ট্ৰেইনিং লোৱা খুব দৰকাৰ সেইটো আপোনালোকে জানে সেইকাৰণে আমি টেকনিকেল বস্তুবিলাক জানিব লাগিব তেতিয়াহে আপোনালোকৰ প্ৰডাক্টটো চেল হ'ব গতিকে ইয়াতে কি হয় ৰিচিং বা আনৰিচ তাৰমানে যোনখিনি মানুহে গৈ পিনে ধৰক ট্ৰেইনিংটো ল'ব নোৱাৰে অনলাইনৰ থ্ৰুদি ট্ৰেইনিংটো ল'ব পাৰে আৰু কেইদিনমান কিন্তু কেম্পাছত যাব লাগিব প্ৰেক্টিকেলৰ গতিকে প্ৰথম অৱস্থাত আপোনালোকে এইটো ট্ৰেইনিংটো লোৱাৰ ব্যৱস্থা কৰিব পাৰে এই বছৰৰ তাতে কি আছে ডিপ্ল'মা কোৰ্চ থাকে ডিপ্ল'মা কোৰ্চটো দুটা ছেমিষ্টাৰ মানে 6 মাহ 12 মাহ ইয়াতে আমাৰ সব বস্তু অনলাইনতে হ'ব গুগল মিটত সেইটো আপোনালোকে অলপ শিকি ল'ব লাগিব কাৰোবাৰ পৰা কেনেকৈ অনলাইন সেইটো খুব টান কথা নহয় আজিকালি যিহেতু বেছিভাগ আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে কম্পিউটাৰ এইবিলাক চবত এডভান্স হয় তেওঁলোকৰ লগতে শিকি তেওঁলোককে লগাই দিব ক'ব পাৰে তেতিয়া আপোনালোকে কোৰ্চটো অনলাইনতে আপোনালোকক ট্ৰেইনিংটো আমাৰ কিছুমান যেনেকৈ মই আপোনালোকক ট্ৰেইনিং দিয়াই আছোঁ সেনেকৈ অনলাইনতে মই ধৰক আপোনালোকক চবকে ট্ৰেইনিং দিতা কি হ'ব আপোনালোকে আহি নিদিব নালাগে বুজিছেনে অনলাইনতে আপোনালোকক সময় দিয়া হ'ব এইখিনি সময় আপোনালোকে থাকিব তেতিয়া সেইখিনি সময়ত আপোনালোকে কম্পিউটাৰটো অন কৰিব লাগিব গুগল মিট খুলিব লাগিব দিয়াৰ পিছত আপোনালোকে ট্ৰেইনিংটো ল'ব লাগিব তাতে গুগল মিট থ্ৰু অনলাইন মোড গুগল মিটেদি আপোনালোকে কৰিব লাগিব মই যোনখিনি কৈছোঁ বুজিছে নহয় কিবা কনফিউজন থাকিলে সুধিব আৰু পিছলৈ আপোনালোকে যেতিয়া এই নাম্বাৰটো ৰাখি থওক আপোনালোকে ইমেইল এড্ৰেছ আৰু কণ্টেক্ট ডিটেইলছ আমাৰ খানাপাৰাত এটা ODL-ৰ অফিচ আছে গম পাইছেনে অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিঙৰ তাতে বহুতখিনি আমাৰ ক্লাছ হয় তাতে হয় যেতিয়া আপোনালোকে এপ্লাই যেতিয়া কৰিব তেতিয়া এইটো ৱেবছাইটত যাব লাগিব এইটো ৱেবছাইটত গ'লে আপোনালোকে ৰিচেণ্ট কি ট্ৰেইনিং ষ্টাৰ্ট হ'ব এইটো এতিয়ালৈ অহা নাই এইটো আহিব তেতিয়া আপোনালোকৰ এপ্লাই কৰিব পাৰে এপ্লাই কৰা যোনটো ক্ৰাইটেৰিয়া আছে কিছুমান 8 পাছ 12 পাছ সেইটো বেচিছত আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই কৰোঁতে আপোনালোকে জানে আপোনালোকে চাৰ্টিফিকেটখিনি দিব লাগিব যি বিচাৰে দিয়াৰ পিছত তেওঁলোকে চিলেক্ট কৰিব যেনে তাৰমানে কি থাকে চিট কম থাকে কাৰণ 20জন 30জন এনেকৈ যিহেতু গুগল মিটত কৰে সেই হিচাপে আপোনালোকক চিলেকশ্যন কৰিব চিলেকশ্যন হোৱাৰ পিছত আপোনালোকে এইখিনি ফিজখিনি দিব লাগিব প্ৰব্লেম কি আহিব আপুনি এটা ব্ৰেণ্ডিং কৰিলে যেনেকৈ তেওঁলোকে আচাৰৰ ব্ৰেণ্ডিং কৰিছে প্ৰব্লেম কি আহে সেইটো চাব লাগিব তাৰে চেল্ফ লাইফ বিশেষকৈ আমাৰ খানাৰ খোৱা বস্তু ফুডৰ কোনটো সমস্যা আমাৰ চেল্ফ লাইফ তাৰমানে কিমান দিনলৈ ভাল থাকিব সেই বস্তুটো খুব বেছি ইম্পৰ্টেণ্ট নহ'লে মানুহে নাখাওঁ নিকিনিব আপোনাৰ ধৰক আচাৰ এটা আমি যদি ধৰক এমাহলৈ খালি আমি লিখা থাকে যে এমাহলৈকে আমি তাৰ ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া কিন্তু মানুহে সেই বস্তুটো নিকিনিবগৈ সেইকাৰণে চেল্ফ লাইফটো সদায় চাব লাগে যে কিমান দিনলৈ সেই আচাৰখিনি ভালে থাকিব গতিকে আমি চেল্ফ লাইফটো সদায় সেইখিনি আজিকালি চবেই জানে পেকেটিঙত লিখা থাকে ডেট অফ মেনুফেকচাৰ ডেট অফ এক্সপায়াৰী সেইকাৰণে আমি প্ৰত্যেকজনকে সজাগ আজিকালি অকল আগতে আমি ইমান নাচাইছিলোঁ হয়নে আমি নাচাইছিলোঁ মেনুফেকচাৰিংটো কেতিয়া এনেই দোকানৰ পৰা বজাৰৰ পৰা কিনি আনোঁ কিন্তু আজিকালি চাবচোন চব মানুহে সজাগ আপোনাৰ মেনুফেকচাৰিং ডেটটো চাব তাৰ এক্সপায়াৰীটো চাব তাৰ নিউট্ৰিয়েণ্ট কণ্টেণ্টটো কি আছে সেই বস্তুটো নিউট্ৰিয়েণ্ট কি থাকে কি প্ৰিজাৰ্ভেটিভ ইউজ কৰিছে কিমান পাৰ্চেণ্ট কৰিছে সেই বস্তুখিনি আমি যিখিনি বস্তু কি কৰিব লাগে সেই বস্তুখিনি আমি আগবাঢ়ি যাবৰ কাৰণে কিছুমান আমাৰ প্ৰগ্ৰাম আছে যেনেকৈ আপোনালোকে কিছুমান যদি এণ্টাৰপ্ৰিনাৰ হিচাপে ডেভেলপ কৰিব বিচাৰে তেতিয়া আপোনালোকে আগবাঢ়ি আহিব লাগিব কিছুমান ট্ৰেইনিং ল'ব লাগিব এই ট্ৰেইনিঙৰ থ্ৰুদি সেই বস্তুটো প্ৰডাক্টটো আপোনাৰ ইণ্টাৰেষ্ট আপুনি যদি ফ্ৰেছ চেল কৰে তেতিয়াহ'লে আপোনালোকে মাৰ্কেটৰ লগত লিংকটো ৰাখিব লাগিব দোকানৰবিলাকে আপোনাৰ যাৰ ৰেষ্টুৰেণ্টত তেওঁলোকে ডিছ বনায় তেতিয়া মাছৰুমটো যাতে আপোনালোকৰ তাৰপৰা লৈ যায় সেই বস্তুখিনি মাৰ্কেট লিংকেজটো সদায় চাব নহ'লে আপোনালোকে ছাকচেছফুল নহ'ব
মাছৰুম খেতিটো এনেই খুব ভাল চবেই কয় কৰিবৰ কাৰণে, কিন্তু পিছত মাৰ্কেট নোপোৱাৰ কাৰণে বহুতে আকৌ সেইটো এটা সমস্যা হয়। আপোনালোকে সেই লোনখিনি তেওঁলোকে কিন্তু ডকুমেণ্ট বিচাৰিব, সেই ডকুমেণ্টসমূহ দি কিনে আপোনালোকে কি ষ্টাৰ্ট আপ কৰিব বিচাৰিছে সেই ওপৰত বেচিছ কৰি তেওঁলোকে আপোনালোকক লোনটো প্ৰভাইড। এখেত হৈছে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডক্টৰ চিংকি বৰ্মন। তেখেতেও প্ৰশিক্ষণ দিছিলে। আহকচোন চাওঁ। কিমানখিনি গভমেণ্ট মানে চেণ্ট্ৰেল গভমেণ্ট আৰু ষ্টেট গভমেণ্টৰ কিমানখিনি স্কিম আছে, আৰু মই মানে যিহেতু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ লগত জড়িত, তাৰমানে ক্ষুদ্ৰ আৰু উপান্ত মানে যাৰ মাটিৰ পৰিমাণ 7.5 বিঘাতকৈ কম আৰু যাৰ মাটিৰ পৰিমাণ 7.5 পৰা 15 বিঘাৰ ভিতৰত, তেনেকুৱা ধৰণৰ কৃষককহে আমি সামৰি লওঁ। আৰু তেনেকুৱা ধৰণৰ কৃষকক আমি আচলতে ষ্টাৰ্টআপৰ ওপৰত ইমান প্ৰশিক্ষণ দিয়া নহয়, যদিও বা নহয়, কিন্তু মোৰ বহুত ভাল লাগিছে টপিকটো পাই। গতিকে মই আজি আপোনালোকৰ আগত তাৰ ওপৰতো ক'ম। কিন্তু যিহেতু আপোনালোকৰ বেছিভাগ কৃষক চাগে ক্ষুদ্ৰ আৰু আপোনালোক কৃষক নাই এণ্টাৰপ্ৰিনিয়ৰ, কিন্তু আপোনালোকৰ মাটিৰ পৰিমাণ চাগে বিল' 15 বিঘাতকৈ চাগে কম মই ভাবিছোঁ। কাৰণ অসমৰতো যিমানখিনি কৃষক আছে চব কৃষকৰে মাটিৰ প্ৰায়ভাগ কৃষকে ক্ষুদ্ৰ আৰু উপান্ত, গতিকে সেইখিনিও ক'ম। ষ্টাৰ্টআপৰ বিষয়ে ক'ম, যিখিনি স্কিম আছে গভমেণ্ট স্কিম। আপোনালোকেও ইণ্টাৰেক্ট কৰিব, আপোনালোকৰো কিবা থাকিব পাৰে, জানিব পাৰে। কাৰণ মইতো বুকিছ নলেজ, মইতো ষ্টাৰ্টআপৰ লগত মোৰ কানেকশ্যন নাই, যিহেতু মই কেভিকে। কিন্তু আপোনালোকে যদি ষ্টাৰ্টআপৰ লগত অলৰেডি আপোনালোক জড়িত, হেৰি আছে, বাইদেউ আছে, MSc, গতিকে আপোনালোক যিহেতু জড়িত, গতিকে আপোনালোকৰ পৰা কিবা পালে মই এতিয়াও মই নিজক সংশ্লেষণ কৰিব পাৰিম, মই নিজক ৰেক্টিফাই কৰিব পাৰিম যে এইখিনি দৰকাৰ আছে মোৰ। ঠিক আছে, আশা ৰাখিছোঁ আজি এই প্ৰশিক্ষণ কাৰ্যসূচীৰ পৰা আপোনালোকৰ যাতে অলপ হ'লেও যিখিনি সময়, সেই সময়ৰ লগত যদি আপুনি BC ৰেচিঅ' চায়, আপোনালোকৰ যাতে অকণমান লাভ হয়। আৰু মই বিচাৰিছোঁ আপোনালোকৰ কোনোবা এগৰাকী মোৰ ফোন নম্বৰটো কৈ দিওঁ, এজন গ্ৰুপ লিডাৰ হওক, হৈ পেলাই গ্ৰুপটোত মোক লৈ লওক, লৈ পেলাই আপোনালোক ফাইনেন্সিয়েল কিবা যদি এনেকুৱা স্কিম চেণ্ট্ৰেল ষ্টেট বা ইউনিভাৰ্চিটি বা কিবা PPP যিকোনো যদি কুৱেশ্যন থাকে তেতিয়া আপোনালোকে মোক কৰক। কাৰণ আজি ইমান কম সময়ত মই গোটেইখিনি আপোনালোকক সামৰিব নোৱাৰিব পাৰোঁ। আৰু বহুত ভাল কোৰ্চ, মানে এইটো সামৰিলে আপোনালোকৰ ধৰক এইটো এবছৰীয়া কোৰ্চ। ডক্টৰ চিংকি বৰ্মন বাইদেৱে এণ্টাৰপ্ৰিনিয়ৰসকলক গভমেণ্ট যিবোৰ স্কিম আছে সেইবোৰৰ বিষয়ে বহুখিনি কথা কৈছিল। আৰু তেখেতে কৈছিল যে এইবোৰ বিষয় এদিনতে শেষ কৰা বিষয় নহয়, বহুত ডাঙৰ। গতিকে কিবা অসুবিধা থাকিলে তেখেতক পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ দিছিল। গতিকে ভাল লাগিল অনুষ্ঠানটি, খুব সুন্দৰ অনুষ্ঠানটি, ভাল লাগিলে। আৰু ইয়াতে বহুখিনি নজনা কথা জানিলোঁ, আৰু আশা কৰিছোঁ আমাৰ কৃষক বন্ধুসকল নিশ্চয় উপকৃত হ'ব। আৰু আমাৰ যিসকল এণ্টাৰপ্ৰিনিয়াৰ আছে তেওঁলোকো উপকৃত হ'ব। আৰু মই নম্বৰ দি দিম বিজ্ঞানীসকলৰ, আৰু তেওঁলোকৰ কিবা অসুবিধা থাকিলে যোগাযোগ কৰিব পাৰিব। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট কৰিব। আজিলৈ বিদায় লৈছোঁ। আশা কৰিছোঁ আমাৰ কৃষক বন্ধুসকল নিশ্চয় উপকৃত হ'ব। নমস্কাৰ।